নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। লৈছোঁ এক বিশেষ জাননী। চাওক ইয়াতে আছে অৰ্ডাৰ আপোনাৰ চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল কোকৰাঝাৰ, অৰ্থাৎ বড়োলেণ্ড কোকৰাঝাৰৰ পৰা এখন অৰ্ডাৰ ওলাইছিলে। চাওক ইয়াতে দ্য লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ফৰেষ্টাৰ 1 এণ্ড ফৰেষ্ট গাৰ্ড ইছ্যু ৱাইড নম্বৰ ইমান তাৰপিছত আছে ডেট আছে আপোনাৰ 13 মাৰ্চ 2024 ইজ হেয়াৰ বাই কেঞ্চেল ডিউ টু আনএভইডেবল চাৰ্কুমেণ্টেঞ্চেছ। অৰ্থাৎ যি ফৰেষ্ট গাৰ্ড আৰু যি ফৰেষ্টাৰৰ পদসমূহ মুকলি হৈছিল কিছুদিন পূৰ্বে BTR গভৰ্ণমেণ্টত, সেই পষ্টসমূহ এতিয়া কেঞ্চেল কৰা হৈছে, সেই এড্ৰেছসমূহ কেঞ্চেল কৰা হৈছে। যিসকলে ইতিমধ্যে আবেদন কৰিছিলে, কিছুমানে বাই পোষ্ট কৰিছিলে, কিছুমানে কোকৰাঝাৰত নিজে গৈ কিনে তাত ছাবমিট কৰি আহিছিলে, এতিয়া কিন্তু সেইবোৰ কেঞ্চেল হৈছে। ইয়াৰ যি পৰীক্ষা বা যি PAT বা যি আপোনাৰ এক্সাম ৰিটেন এক্সাম এতিয়া সেইবোৰ নহয়, এতিয়া লিখিছে যে কেঞ্চেল কৰি দিছে বুলি। চাওক এইখন নটিচ আহিছে আপোনাৰ মেম্বাৰ ছেক্ৰেটাৰী চেণ্ট্ৰেল চিলেকশ্যন বৰ্ডৰ পৰা আহিছে 22 মাৰ্চ 2024 এইখন নটিচ যি আছিলে সেয়া আপোনাৰ পাব্লিছ হৈছিলে। গতিকে যদি আপুনিও এপ্লাই কৰিছিলে ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ পোষ্টত, তেতিয়াহ'লে আপোনাৰ সেই নিযুক্তি প্ৰক্ৰিয়া বাতিল হৈছে। তো ভিডিঅ'টি ইমানেই আছিলে, এক গুৰুত্বপূৰ্ণ ভিডিঅ'। যদি এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।